নমস্কাৰ, মোৰ নাম আৰ্মিনাৰা বেগম আৰু কেকাৰ গানটো ৰিলিজ হ'ল আজি আৰু সবে সকলোকে চাব আৰু আশীৰ্বাদ দিব আৰু মৰম দিব আৰু চেনেহ দিব আৰু ধন্যবাদ। তোমাৰ দাদাৰ নামটো কৈ দিয়া। মোৰ দাদাৰ নাম হৈছে আৰমান আলী, কিন্তু ইয়াত দিছে আয়ুষ আৰমান। আজি কিয় কাৰণে আমি ইয়াত উপস্থিত আছো? আমি কেকাৰ গানটোৰ কাৰণে উপস্থিত আছো। এটি নতুন গীত ৰিলিজ হ'ব আৰু আয়ুষ আৰমানক আমি ইয়াত বিচাৰিছো। আৰু এয়া আমাৰ মাজত উপস্থিত আছে আয়ুষ আৰমান, তেনে সৰু ল'ৰা আৰু এই ভনীয়েকক দেখিলে খুব মৰমৰ এজনী ভণ্টি আৰু এই ভণ্টি খুব ধুনীয়াকৈ অভিনয় কৰে আৰু এটা ভাইটি আৰু আচলতে আজি আমি উপস্থিত আছো খুব সৰু সৰু ল'ৰাখিনিৰ মাজত আৰু দেখাত সৰু কিন্তু এটা ধামাকা গীত আহি আছে আপোনালোকৰ মাজলৈ। আজি ভোগালী বিহু প্ৰাকখনত আজি ৰিলিজ দিছে এটি নতুন গীত খুলি কবিনে। তো আপোনালোকৰ মাজলৈ আমি আগবঢ়াই দিম, ওপৰত লিংকটো দি দিম। কিবা অকমান গুণগুণাই দিবা নি? ঐ মাকুৰ খিতনিত মোৰ জান নাহে টোপনি, তোৰে মিঠা হাঁহিত মোৰ জান প্ৰেম হল কি জানি, এই নঙলা মূৰতে দিলি কিনো চাৱনি, ঐ বাঢ়ি গল জাননে হাই ঐ বুকু ধপ ধপনি, তই মোকে মৰম দিবিনে এয়াল ফুলে বুকুত লবিনে, ভালে পাওঁ বুলি খুলি কবিনে। এয়া খুলি কবিনে আচলতে এটি সুন্দৰ গীত। গীতটি সজাই পৰাই তুলিছে আমাৰ ইয়া ৱাছিম আয়ন, আমাৰ মৰাণৰ এজন নতুন প্ৰতিভাৱান যুৱক। ধন্যবাদ। বিচিত্ৰদাৰ পেজটো বহুত মানুহে চাই, বহুত ভিউজ আনি দিয়ে আপোনালোকে চাই পিনে। যিসকলে এতিয়া চাই আছে সকলোকে মোৰ তৰফৰ পৰা আগন্তুক ভোগালী বিহু, কাইলৈ ভোগালী বিহু বাৰু, বহুত শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু আয়ুষ আৰমানৰ কণ্ঠত এটি নতুন গীত আপোনালোকে নাচিব পৰাকে উলিয়াই দিছো, আজি আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো। গতিকে গীতটিক মৰম দিব, আদৰি ল'লে ভাল পাম। থেংক ইউ। আৰু আমি এতিয়া বৰ্তমান উপস্থিত আছো ৱাছিম আয়নৰ এয়াৰ ছেটআপ, আমাৰ মিউজিক ষ্টেচন। আপোনালোকৰ যদি কিবা গীত চিট কৰিবলৈ হয় আমাৰ ৱাছিমৰ লগত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। আৰু আমাৰ লগত আছে সুৰেন্দ্ৰ লোহাৰ আৰু আমাৰ আয়ুষক এই সাংস্কৃতিক পথাৰখনত আগবঢ়াই নিবৰ বাবে বহুত কষ্ট কৰিছে, আচলতে বহুত শিকাই বুজাই আগলৈ লৈ গৈছে আমাৰ এজন মূল ব্যক্তি আমাৰ সুৰেন্দ্ৰ লোহাৰ। কি ক'বা? খুব ভাল লাগিছে আৰু আয়ুষ আৰমানে এতিয়া গাব পৰা হৈছে আৰু এই কম বয়সত এটা ভাল গান গাইছে, চবৰ লগত মোকো ভাল লাগিছে। তো অনাগত দিনত অসমৰ ৰাইজে আঁকোৱালি ল'ব বুলি পুৰা আশা এটা কৰিছো। তাৰ নতুন যিটো এলবাম এতিয়া আজি কৰিছে এইটো খুলি কবিনে, ৱাছিমে খুব ধুনীয়া এটা মিউজিক কৰিছে, লগতে নয়নমণি দাৰ নামটো ল'ব লাগিব, খুব ধুনীয়া মিক্সিং কৰিছে আৰু আগৰ কথা ক'ব নালাগে। সেই গীতটো আৰু গীতটি সুন্দৰকৈ লিখি উলিয়াইছে আৰু সুৰ কৰিছে আমাৰ কোনে? ৰাগ পৰাগে। ৰাগ আৰু আমাৰ চৰত আছে, চৰত আছে। ৰাগ নাই আজি, ৰাগ উপস্থিত নাই আৰু চৰত আৰু ৰাগে সুন্দৰকৈ গীতটি কথা সুৰ কৰিছে। অকমান চমুকৈ চেষ্টা কৰিছিলো, ৱাছিম আয়নে কৈছিলে মৰমৰ ভাইটি বোলে মোৰ ভাগিন ল'ৰা এটি গানটি অকণমান চাই দিব লাগে, আপুনি আহিবচোন। ঠিক আছে, আমি চাই দিলো ৰাগ পৰাগে দুইটা সমিলমিলভাৱে গানটো কোনোভাৱে আমি চেষ্টা কৰিছিলো লিখিবলৈ, আৰু ল'ৰাটোৱে খুব ধুনীয়াকৈ, নতুন ল'ৰা সৰু ল'ৰা খুব ধুনীয়াকৈ গাইছে গীতটো। ভাল লাগিছে মানে গীতটো আমি যিভাগে লিখিছিলোঁ তাতকৈ অকণমান সি প্ৰাণ ঢালি গাবলৈ চেষ্টা কৰিছে। মানে অনাগত ভৱিষ্যতত আমি আশা কৰিম সি আগুৱাই যাওক অসমৰ সংগীত জগতখনত। ধন্যবাদ। আৰু আমাৰ মাজত আছে ৰিদীপ ৰংগীত। এতিয়া আচলতে মহাভাৰতৰ ভীমে খুব বিখ্যাত হৈ আছে আচলতে, আৰু আজি আপোনালোকৰ মাজলৈ আগবঢ়াই দিব চাবিদে, এটি সুন্দৰ গীত। আচলতে তাৰ মাজতে আমি আজি এই শুভ ক্ষণত উপস্থিত হলো। আমাৰ আয়ুষ আৰমানৰ এটি নতুন গীত আপোনালোকৰ মাজলৈ আগবঢ়াইছে, অকমান শুভেচ্ছা বাণী এটি। হয়, আমাৰ আয়ুষ আৰমান বয়সটো অনুপাতে গানটো বহুত ধুনীয়াকৈ গাইছে আৰু অনাগত দিনত মই এইটোৱে ক'ম, অসমৰ এটা চিনাকি নাম হৈ জিলিকি ৰওক। এইটো বয়সত আমি গানৰ কাম একো কৰাই নাছিলোঁ, ই বহুত ধুনীয়াকৈ গাইছে আৰু মই ৱাছিমক ধন্যবাদ জনাব লাগিব। এই সহায়খিনি কৰি ধুনীয়াকৈ সংগীতটো বহুত ধুনীয়াকৈ সজাইছে আৰু ৰাগ পৰাগে লিখিছে আমাৰ চৰতে। মুঠতে গীতটোৰ লগত জড়িত প্ৰতিজনলৈ আন্তৰিক ধন্যবাদ জনাইছো, বিহুৰ উলগ জনাইছো। অনাগত দিনত আৰু নতুন কাম কৰি আগুৱাই যাওক এই জগতখনত, তাই কামনা কৰিছো। ধন্যবাদ। আৰু এজন আমাৰ খুব ছচিয়েল মিডিয়াত খুব মানে
আপডেট থাকে আমাৰ ই লাইভৰ আমাৰ সুৰজিত নমস্কাৰ অকমান চমুকৈ আজিকালি মানে বিচিত্ৰ দৰ প্ৰমোচন এই নাই মই প্ৰমোচন মনৰ ভিডিঅ' নহয় আচলতে মই এনে কৰি থাকো ভাল লাগে ৰাইজৰ মাজত আগবঢ়াই দিছো কৰোঁতে বিচিত্ৰ দা এতিয়া এজন ভাল কণ্টেণ্ট ক্ৰিয়েটৰ হৈ পৰিছে অসমৰ আৰু বহুত ভাইৰেল ভিডিঅ' আপোনালোকে চাই থাকিব তেখেতক এনেদৰে মৰম দি থাকিব আৰু ভাল লাগিছে যে এটা শুভ দিনত আঁচনি সকলো আৰু সকলোকে একেলগে লগ পাইছো একো সুন্দৰ এটি গীত মুক্তি পাইছে আয়ুষ শৰ্মানৰ ইউটিউবত উপলব্ধ হৈছে গীতটো আপোনালোকে চাব মৰম দিব সকলোৱে ক'লেই উজ্জ্বল ভৱিষ্যত কামনা কৰিছো আৰু একদম বহুত বহুত ধন্যবাদ তুমি মাধৱ ৰঞ্জন গগৈ আমি সদায় সুখে দুখে আমি একেলগতে থাকো দিনে ৰাতিয়ে থাকো আমি অকমান মোবাইল চাইলেণ্ট কওক প্ৰথম আমাৰ ককাইদেউ মাধৱ ৰঞ্জন ককাইদেউ আছে আজি মিউজিক ষ্টেচনত উপস্থিত আছে আজি আয়ুষ আৰমানৰ নতুন গীত খুলি কবিনে কি ক'ব গীতটো খুব ধুনীয়া হৈছে আয়ুষ ছাৰ মানে খুব ধুনীয়াকে গাইছে আমাৰ ৱাছিম আয়নে খুব ধুনীয়াকে মিউজিক কৰিছে আৰু আচলতে কি মই ঘৰুৱাভাৱে আমাৰ আয়ুষক লগ পাইছোঁ আৰু খুব সহজ ল'ৰা গোটেই পৰিয়ালটো খুব সহজ হয় আৰু ঠিক তেনেকুৱা খুব সহজ এটা গান গাইছে আৰু গানটো আপোনালোকে মৰম দিব মৰম দিলে ভাল লাগিব আমাৰ কষ্টবিলাক আপোনালোকে যদি গানটো শুনি এটা ভাল কমেণ্ট কৰে খুবেই ভাল লাগে ধন্যবাদ আৰু আমাক ইমান সুন্দৰকৈ সজাই পৰাই থৈছে চাওক আমাৰ এয়া আয়ুষ আৰমানৰ খুৰী ক'ত পলাইছে আপুনি বা যে তেওঁ ওলাবলৈ টান পাইছে কিন্তু আমি এতিয়া খাম কিন্তু তাৰ আগতে গীতটো অকণমান শুনাই দিওঁ নি অকণমান শুনাই দিয়ক মাকৰ খেতনিত মোৰ জান নাহে টোপনি তোৰে মিঠা হাঁহিত মোৰ জান প্ৰেম হ'ল কি জানে